আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ বক্তব্যটো শুনিছোঁ, কিন্তু আমি সেই বক্তব্যটো মানি লোৱা নাই। আমি ভাবোঁ যে এলায়েন্সৰ চিটৰ বিতৰণটো ডেফিনেটলি সেইটো আমাৰ ভিতৰত হোৱা মিটিঙত সিদ্ধান্ত হ'ব। সেইটো কোনো টিভিৰ সন্মুখত সেইকাৰণে আমি লম্ফজম্ফ কৰা নাই। এই যে 26খন নহ'ব, আমাক ইমানখন লাগিব, এইবিলাক আমি কোৱা নাই। গৌৰৱে কৈছে, আমি কোৱা নাই, আমি নকওঁ। আমি এলায়েন্সৰ ভিতৰৰ মিটিঙত সেই কথাটো উত্থাপন কৰিম, আৰু এলায়েন্সৰ ভিতৰৰ মিটিঙত আমি সেই কথাটো উত্থাপন কৰি আমি সেই কথাটো কনভিন্স কৰিবলৈ চেষ্টা কৰিম যে একচুৱেলি কোনে কিমানখন আসনত খেলিলে আমি বিজেপিক হৰুৱাব পাৰিম। 5 জানুৱাৰী তাৰিখৰ পৰা দলীয় প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে আবেদন কৰিব পাৰিব। আবেদনৰ মাচুল 25,000 টকা। সেই 25,000 টকা নন ৰিফাণ্ডেবল। টিকেট পালেও তেওঁ ঘূৰাই নাপায়, তেওঁ নাপালেও ঘূৰাই নাপায়। 5 জানুৱাৰীৰ পৰা 20 জানুৱাৰী তাৰিখৰ ভিতৰত তেওঁলোকে আবেদন কৰিব লাগিব, 15 দিন। আৰু এই সম্পৰ্কে একদম সঠিক সিদ্ধান্ত ল'বৰ কাৰণে কোনে ক'ত খেলিব তাৰ পাৰ্টিৰ ডিচিশ্যনটো, যে আচলতে ৰাইজৰ দলে ফাইনেলি কেইখনত খেলিম, তাৰ পাৰ্টিৰ সিদ্ধান্তটো ল'বৰ কাৰণে আমি অহা 8 তাৰিখৰ দিনা আমাৰ ৰাইজৰ দলৰ প্ৰতিনিধি সভাখন হ'ল আমাৰ সংবিধান অনুসৰি সৰ্বোচ্চ নীতি নিৰ্ধাৰণ সভা, সৰ্বোচ্চ ক্ষমতাসম্পন্ন নীতি নিৰ্ধাৰণ সভা। অহা 8 তাৰিখৰ দিনা পুৱা 8 বজাত আমি অসমৰ প্ৰখ্যাত শিল্পী জুবিন গাৰ্গৰ সমাধিত সেৱা লৈ 8 তাৰিখৰ দিনা আমি মিটিংখন সেৱা ল'ম। 8 তাৰিখৰ দিনা পুৱা 8 বজাত সোণাপুৰৰ ক্ষেত্ৰত। আৰু তাৰ পাছত আমি দিচাং ৰিচৰ্টত পুৱা 9 বজাৰ পৰা গোটেই দিনভৰ, হয়তো গোটেই ৰাতিও হৈ যাব পাৰে, 8 তাৰিখৰ দিনা ৰাতিপুৱা 9 বজাৰ পৰা দিচাং ৰিচৰ্ট, সোণাপুৰৰ দিচাং ৰিচৰ্টত আমাৰ প্ৰতিনিধি সভা হ'ব। প্ৰত্যেকটো সমষ্টিৰ এনালিচিছ হ'ব, আৰু সেই এনালিচিছৰ ভিত্তিত কোনকেইটা সমষ্টিত আমি ইলেকশ্যন খেলিলে জিকিমেই আৰু কোনজন প্ৰাৰ্থী খেলিলে জিকিব তাৰ ওপৰত সিদ্ধান্ত হ'ব। আৰু সেইকাৰণে আমি অহা 5 তাৰিখৰ পৰা আমাৰ আবেদনবিলাক বিচাৰিছোঁ। আবেদনবিলাক বিচাৰি 15 তাৰিখৰ ভিতৰত আবেদন শেষ হ'ব। কিন্তু মই ভাবোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই নিজে সেইটো নিয়মটো বনাই দিছিলে যে টিকেট বিতৰণ আমি মিটিঙৰ ভিতৰত কৰিম, মেডিয়াৰ সন্মুখত নহয়।